সাক্ষী হুটা নে কি গুড মৰ্নিং বহুত দিনত মূৰত ব্লগ এটা ষ্টাৰ্ট কৰিছো ঘৰৰ পৰা আগতে এনেকৈ সদায় ৰাতিপুৱা শুই উঠি মেলি ব্লগ বনাইছিলো কিন্তু আজিকালি এইবিলাক নবনোৱা হলো এলেহুৱা বেছি হলো সেইটো কাৰণে কিন্তু আকৌ ভাবো কিবা এটা দেখাইছো কিবা এটা কৰিব লাগিব বুলি আজি ষ্টাৰ্ট কৰি লৈছো পটাপট ভিডিঅ'টো আৰু এতিয়া আমাৰ মই গা পা ধুই আহি মেলি পুৰা টিফিন বনাই আছো খাই যাবলৈ হয় নাই কি কৈছা তুমি কি কৰিছা কৈ দিয়া দেখুৱাই নাই কি কৰিছা গুড গাৰ্ল নে বেড গাৰ্ল তুমি ব্ৰাছ কৰি আছে এফালে আমাৰ আইদেউ স্কুল ওলাইছে নিজে ওলাব দিছো কাৰণ মিষ্টাৰ নাই গাঁও গ'ল কামত তাৰপাছত কাম চোৱা চিতা কৰিব আছে সেইটো কাৰণে গ'ল এতিয়া চব দায়িত্ব মোৰে পৰিছে সেইটো কাৰণে এতিয়া পটাপট উঠি মেলি ঘৰৰ গোটেই কাম বন কৰি গা পা ধুই চিধা টিফিন বনাইছোঁ এতিয়া হৈ গ'ল আৰু পাঁচটা এতিয়া বনাই আছোঁ কিন্তু ছোৱালীয়ে আকৌ লোকে বনোৱাতে খাই ভাল পায় সেইটো কাৰণে বেলেগক সুধি চোৱাচোন মা নাই চাম আমি সুধি চোৱা বুলি কেনেকৈ বনাই ইমান টেষ্টি বনাই সিহঁতে টিফিন যিহেতু স্কুলত শ্বেয়াৰ কৰি খায় এতিয়া মই বনাইছোঁ কেনেকুৱা হ'ব নাজানো বনাইছোঁ আৰু কিন্তু মোতকৈ দেউতাকে বেছি ভাল বনায় ৰাতিপুৱা ইটো কৰি থাকোঁতে মোৰ টাইম নহয়গৈ সেইটো কাৰণে টিফিন বেছিভাগ মিষ্টাৰে বনাই দিয়ে থেংক ইউ কিন্তু আজি বিৰাট পানিছমেণ্ট হৈ গৈছে মোৰ এতিয়া সিহঁতক খাবলৈ দিওঁ মেলোঁ আকৌ থ'বগৈও লাগিব মই নিজে দুইজনী এজনী 9টা বজাত এজনী 8টা বজাত স্কুল যাবা নাই বদমাছ হৈছা লগাব পৰা নাই মুখত পূৰা টিফিন বনাওঁতে গৰম উঠি 12 বাজি গৈছে নেমু পানী এগিলাচ খাই দিছোঁ ভাইটি আহিছিলে সি নিজেও নেমু এটা চেপি মেলি 1 বটল পানী খাই গৈছে মোকো চেপি দি থৈ গ'ল খাই লৈছোঁ নিজে কৰা না বেটা ব্ৰাছ নিজে কৰা দেই কৰা এই ফ্ৰণ্টৰ দাঁত দুটা তাৰ অলপ চেকালত আছিলে কিন্তু এতিয়া নিজে অলপ কৰি চাফা হৈছেগৈ বাৰু মই কলগেট দিওঁ মিমিৰ দুইজনী সৰুজনী ডাঙৰজনীকো যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ 1.5 বছৰমানৰ পৰা ষ্টাৰ্ট কৰিছোঁ সেইটো কাৰণে খাই দিলেও সেনেকুৱা প্ৰব্লেম নহয় সেইটো কাৰণে মিমিটোৱে দিওঁ এতিয়া তাইও মিমিয়ে কৰে কিন্তু ডাঙৰজনী আজিকালি বেয়া পোৱা হৈছে মিঠা টাইপ হয়তো খায় সেইটো কাৰণে অলপ বেয়া পোৱা হৈছেগৈ পূৰা টিফিন ৰেডি কৰি ল'লোঁ ৱাটাৰ বটল টিফিন আৰু এফালে বনাব লৈছোঁ এতিয়া হৰলিক্স এইটো অংগনবাড়ী স্কুলৰ পৰা দিছিলে হৰলিক্সটো এনেকুৱা হয় কালাৰটো পেকেটটো নাই বাৰু মই এতিয়া পেলাই দিলোঁ পেকেটটো কিন্তু খাবলৈ ভালেই গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়া যেতিয়া হেল্ডি হ'ব চাগে খায়ো ভালেই পায় সিহঁতে সেইটো কাৰণে দি দিওঁ এইফালে গাখীৰ চাখীৰ গৰম কৰি আছোঁ গাখীৰ দি দিওঁ হৈ আছে এক্সাম এদিনত আছে 2টাকৈ এক্সাম ডিক্টেশ্যন আছে 55টা ৱৰ্ড এতিয়া লিখিব লাগিব আৰু আছে হিন্দী ৰিডিং এদিনত 2টাকৈ এক্সাম আৰু ৰিটেন এক্সামখিনি আছেই এবাকাছ দিছে বাৰু নিজেও শিকিছোঁ এবাকাছ কাৰণ সিহঁতক শিকাবলৈ আমি শিকিবই লাগিব আজি কিতাপ বৰ বেছি নাই আজি কিতাপ কাৰণ আজি ডান্স ক্লাছ কিবাকিবি মিউজিক ক্লাছ কিবাকিবি আছে সেইটো কাৰণে আজি বৰ বেছি কিতাপৰ ক্লাছ নাই হৈ গ'ল ৰেডি এগৰাকী ৰেডি হ'ল এতিয়া এগৰাকীক মই থৈ আহি লওঁগৈ তাৰপাছত এগৰাকীক আকৌ ৰেডি কৰাই মেলি থ'ব লাগিব এইবিলাক কৰোঁতে যায় আকৌ 12টা বজাত ছুটি হ'ব 2টা বজাত ছুটি হ'ব এইবিলাক ছুটি হওঁতে অনা নিয়া থৈ মেলি আহি পাই গ'লোঁ আমাৰ এতিয়া বাইদেউৰ লগত অলপ বহিছোঁ কাৰণ কি আছিলে পঢ়িম হোমৱৰ্ক আছে বাইকক চাই লাগি থাকোঁতে চাবলৈ টাইম নহয় সেইটো কাৰণে 8:30 বাজিলে এতিয়া 9টা বজাত থ'বগৈ লাগিব মই একো নহয় তাৰপাছত এতিয়া পটাপট অকণমান কিবি লিখিব আছে লিখাই লওঁ লিখিব দিছে এইকেইটাতে মানে নিজে লিখা বাৰু দেই ওপৰকেইটা এইকেইটা মানে মই ভাত পানী বনাব দিলোঁ যে এই অৱস্থা কৰি থৈ দিলে এলটো মুখা পিটন দিম আৰু এইফালে 13 লিখিব দিছে এতিয়া লিখাই লওঁ ন হোৱা হাই এয়াই মোৰ ৰাতিপুৱাৰ পৰা গধূলিলৈকে ডিউটি বুলি ক'ব লাগিব ৰাতিপুৱাৰ পৰা চাহ একাপো খোৱা নাই নেমু পানীয়ে খোৱা কি ব'লা নেমু পানী গ্লাছে খোৱা এইপিনে কিবা এটা বনাই মেলি খাব লাগিব আৰু এতিয়া থৈ মেলি আহি লওঁগৈ বৰ্তমান যিহেতু নিজৰ টাইম সেইটো কাৰণে এফালে মেগী আৰু এফালে
চাহ লৈ লৈছোঁ আৰু এখন চিনেমা লগাই লৈছোঁ। এইয়ালৈকে কালি চালোঁ, দেখিছেনে? এখন চিনেমা চাই কমপ্লিট কৰিব নোৱাৰোঁ, আধা চালোঁ আধা আজি চাই কমপ্লিট কৰিম। আৰু চিনেমাখন যিহেতু পুৰণা হ'লেও প্ৰিয়, এতিয়া চাই লওঁ। আহি গ'লোঁ স্কুলৰ পৰা। মই এতিয়া ইটো কৰি মেলি লওঁতে স্কুলৰ পৰা আহিবলৈ, স্কুল ছুটিয়ে হ'ল, আনিবলৈ হ'ল, আনি মেলি আহিলোগৈ। এতিয়া আজি এটা কাম কৰিলা আমাৰ বেটিয়ে। কি কৰিলা? টিফিন খালা? অকল টিফিন খোৱা? অকল এখন কপি লৈ আহিছে, বাকী গোটেইখিনি স্কুলত ক'ত মানে বিচাৰিয়ে নাপালে, কাৰ বেগত ভৰালে। সেইটো কাৰণে আকৌ কাইলৈ চাম বুলি কৈছেহে, আকৌ পায় নে নাপায়। এনেকুৱা বৰ্তমান গৰমত তৰণি নাই। বস্তু এটা দেখাম বুলি কৈছিলোঁ নহয় আপোনালোকক, আৰু দেখাওঁ ৰ'ব। বস্তু মানে কি হ'ল, ভালেমান দিনৰ পৰা ইটো কাপোৰ লৈ থকা হৈছে। ভাবিছোঁ আপোনালোকক এবাৰ দেখাই দিওঁ, পিন্ধাই নাই এতিয়ালৈকে। ইয়া কাপোৰ এইটো লৈছিলোঁ ফ্লিপকাৰ্টত। ওপৰতে মানে পূৰা ওলাই থাকে ন, দেখিবলৈ ধুনীয়া লাগে। এইটো দিছিলোঁ, কিন্তু এতিয়ালৈকে পিন্ধাই নাই। বেক চাইডত এনেকৈ লেছ আছে আৰু ফ্ৰণ্ট চাইডটো ফিটিং কৰাব লাগিব, কাৰণ ক্ষীণ মানুহ, সৰু অলপমান ফিটিং কৰাব লাগিব। ইমানটো হয়, এইবিলাক ফিটিং কৰাব লাগিব। কাপোৰটো কিন্তু ভাল দেই। ফ্লিপকাৰ্টৰ কোনোবা ল'ম বুলি ভাবি আছে যদি ল'ব পাৰে। এইফালে বৰ বেছি প্ৰাইচো নহয়, 400 কিবা তেনেকুৱা আছিলে। এইটো পেণ্ট আৰু এইখন দুপাট্টাখনো বহুত বেছি কোমল। প্ৰাইচ চাই মানে ঠিকে আছে, ইমান ল' কোৱালিটিৰ নহয়। প্ৰাইচ চাই মানে ঠিকে আছে। এয়া অলপমান ফিটিং কৰাব লাগিব, বৰ বেছি নহয়। তাৰপাছত আৰু এযোৰ লৈ থৈছোঁ মেখেলা চাদৰ। বৰ বেছি দামী নহয়, কেঁচা আশী সূতা নে কি বুলি কৈছে, হ'লচেলৰ পৰা আনিছোঁ মই। ইয়াৰ চাদৰ বেছি নহয়, 700 লৈছিলে। বেলেগত কিমান পাই নাজানো, 700 দি আনিছিলোঁ। এয়া আশী সূতা নে কি বুলি কয়। এইটো কেনেকুৱা লাগিছে জনাব। ইয়াৰ চাদৰ পটি একদম সৰু সৰু। ব্লাউজটো চিলাব দি আহিলোঁ। ব্লাউজটো চিম্পুল, অকল এনেকুৱা পাৰি এটা আছে ইমানে। এয়া আশী সূতা নে কি বুলি কয় চাগে। আৰু এইখন হৈছে মেখেলা। ব্লাউজ দহি গোটেইখিনি কৰিব দিম বুলি ভাবিছিলোঁ, কিন্তু সুধিলোঁ 600 কিমান টকা লাগে বুলি ক'লে। 680 টকা নে কিমান। সেইটো কাৰণে নিজে চিলাম বুলি লৈ আহিলোঁ। এয়া হৈ গ'ল মেখেলা। ঠিকে আছে বাৰু। আৰু এটা কুৰ্তি লৈ থৈছোঁ, পিন্ধা হোৱা নাই এতিয়ালৈকে। সেইটো হৈছে এইটো। কেনেকুৱা লাগিছে জনাব। হাতটো এনেকুৱা বিৰাট কামোল। এইটো লৈছিলোঁ ৰিলায়েন্সৰ পৰা। মেখেলা চাদৰযোৰ লৈছোঁ লোহিয়া ৰোডত যে হ'লচেল যিখিনি আছে ন কাপোৰৰ দোকান, তাৰ পৰা লৈছিলোঁ। এইটো ৰিলায়েন্স মাৰ্কেটৰ পৰা লৈছিলোঁ। 600 লৈছিলে এইটো। কেনেকুৱা লাগিছে। পিন্ধাই নাই, পিন্ধি কিনে ক'ৰবাত যাবলৈ মানে তেনেকৈ টাইমেই নাইকিয়া হৈ আছে। আৰু এটা হৈছে এইটো হৈ গ'ল বাৰ্থডে গিফ্ট। মিষ্টাৰৰ ফ্ৰেণ্ড বিপ্লৱে দিছিলে, পইচাটো দিছিলে, মই নিজে কিনিছিলোঁ। এইটো এযোৰ লৈছিলে 2200 টকা। তলতো এনেকুৱা। এইখন হৈ গ'ল দুপাট্টা। এনেকুৱা কাপোৰটো এনেকুৱা হয়, কি কাপোৰ কয়। তাৰপাছত মই ফাৰ্ষ্ট টাইম লৈছোঁ এনেকুৱা চেলোৱাৰ। এইটো হৈ গ'ল স্কাৰ্ট। পূজা পিন্ধিবলৈ ভাল লাগিব আৰু, হয় নাই? পূজা চাবলৈ এতিয়াতো তেনেকৈ ক'তো যাবলৈ নাই। মানে এক্সাম অক্টোবৰ 1 তাৰিখলৈকে অক্টোবৰ 1 তাৰিখলৈকে এক্সাম আছেই। সেইটো কাৰণে এতিয়া যাবলৈ টাইম নাই। এইখিনি চব ধুনীয়াকৈ ফিটিং কৰাব আছে, চিলাব আছে। এইবিলাক চিলাই মেলি ৰেডি কৰি থ'ম। আৰু এয়া দুটা লেগিংছ, কোৱালিটিটো বহুত ভাল হয়, আগতে পিন্ধি থাকোঁ। মই যেতিয়াবা লৈছিলোঁ এটাত 600কৈ লৈছিলে চাগে, বহুত বেছি ভাল কোৱালিটি। আৰু এটা দেখাওঁ, উপহাৰে হয় না, সৰু হওক ডাঙৰ হওক। আৰু এটা কিউট গ্লাছাৰ, এইটো দিছিলে মোক
যিখন কসমেটিক দোকান ন মই মানে কসমেটিক প্ৰডাক্টবিলাক লৈ থাকোঁ ইমান ভাল নহয় তাই পুৰা হেল্প কৰে মোক যদি প্ৰডাক্টটো শ্বুট নকৰে আকৌ ৰিটাৰ্ণ ল'লে তেনেকুৱা ধৰণৰ মানে মোক শ্বুট নকৰিছে কিবা কওঁ তেতিয়া তাই আকৌ কি শ্বুট কৰিব সেইটো চাই মেলি দিয়েহে তাই সনমে থেংক ইউ সনম এইটো এতিয়া বনাওঁ ভাত ৰৈ থাকিবলৈ টাইম নাই আকৌ 2টা বজাত এগৰাকী আনিবগৈ লাগিব যিহেতু সেইটো কাৰণে এতিয়া ভাত পানী বনাই লওঁ তাৰপাছত মেখেলা চাদৰযোৰ শনিবাৰ মানে পিন্ধিবই লাগিব এফালে যোৱা কথা আছে সেইটো কাৰণে ইভিনিং টাইমত আজি চিলাবও পাৰোঁ কেইবা আনিব লগা আছে মেচিনত তেল দিয়া নাই ভালেমান দিন হ'ল ভালকৈ চলা নাই মেচিনটো সেইটো কাৰণে মেচিন ঠিক কৰি মেলি সেইবিলাকো আনিব আছে তেল চেলবিলাক সূতা ফলছ সেইবিলাক আনিব লাগিব সেইখিনি কৰিব লাগিব যিহেতু এতিয়া পটাপট ভাতকেইটা বনাই আকৌ ডাঙৰ বেটিক আনিবগৈ লাগিব এয়া আৰু কাৰ্যসূচী ঠিক আছে এতিয়া ভিডিঅ'টো চাই থাকক শেষলৈ গুটি উঠিছে গৰমত ওলাই গৈ অৱস্থা বেয়া এতিয়া বনাওঁ ভাত এফালে দালি তিয়াই থৈ গৈছিলোঁ আৰু মাংস অকণমান আনি থৈ গৈছিলোঁ কাৰণ আমি মাংসিক 3জনী আছোঁ বেছি আৰু নাই এইবিলাক পেষ্ট বনাই লওঁ আৰু পটাপট 2টা বজালৈকে আজৰি হ'ব লাগিব এতিয়া 12টা বাজিছেহে বাৰু হৈ যাব ধুনীয়াকৈ কিন্তু বনাই মেলি আজৰি হ'লে নিশ্চিন্ত আমি জুপি পূৰা ভাত বনাই আছোঁ আৰু আজিৰ পৰা ফুল জুচত ব্লগ বনাই আছোঁ কোনে ভাল কমেণ্ট দিয়ে বেয়া কমেণ্ট দিয়ে ভিউজ আহে নাহে মতলব নাই ফুল জুচত আজিৰ পৰা ভিডিঅ' বনাই যাম আৰু চুলি সৰি ফালে টপা এইবিলাক বোলে মাক হ'লে চুলি সৰিবই বোলে বেলেগে কোৱা কথাতে আমাৰ মাকবিলাকৰ মাজত আলোচনা হোৱা কথা মাক হ'লে চুলি সৰিবই বোলে আগফালে ষ্টেট কৰা স্মুথিং কৰা ভালকৈ ইউজ কৰা নকৰি চেম্পু টেম্পু ইউজ কৰা নকৰা কথা নাই মাক হ'লে সৰিব বোলে টেনশ্যন মাৰোঁতে ঘৰ চম্ভালোতে এইবিলাক সৰিবই বোলে সেইটো কাৰণে ঘৰৰ টেনশ্যনো মাৰিম ল'ৰা ছোৱালী টেনশ্যনো মাৰিম নিজৰ ভাল লগা কামবিলাকো কৰি যাম হয় নাই যেতিয়াই নিজে ভাল লগা কামবিলাক কৰি নাজানো নহয় মাইণ্ডটো ডাউন হৈ যায় পূৰা মই কি একো কামৰ মানুহ নহয় তেনেকুৱা নিচিনা অনুভৱবিলাক আহি থাকে মনলৈ তাতকৈ যি মন যায় তাকে কৰি যাবলৈ লাইফটো হয় নাই এতিয়া পূৰা গৰমত ভাত বনাই আছোঁ দালি পাতি দিলোঁ ঘৰৰ অৱস্থা চাওক না কেনেকুৱা মানে তেল চিটি কালাৰ কৰিম বুলি ভাবি আছোঁ কিন্তু সাহসেই নহয় কাম উলিয়াই ল'বলৈ তেল চেল গৰম কৰিলোঁ আলু নিমখ আৰু হালধি আনি থৈছোঁ ফ্ৰাই কৰি লওঁ এফালে বনাই আছোঁ ভাবোঁ কালাৰ চালাৰ কৰি মেলি ভালকৈ লাগে কিন্তু যিমানটোহে কাম বাঢ়ে ন ইফাল সিফাল কৰা সেইটো সাহসতে ঘৰ কালাৰ কৰোঁ কিবা কৰোঁ সাহসে নাই আৰু বেটীতে মানে কি হয় এতিয়া লিখিবলৈ শিকিছেহে যিহেতু পূৰা আকৌ আঁকি দিয়ে ন সেইটো কাৰণে অকণমান দিন গৈ লওঁ সিহঁতে ভালকৈ লিখা মেলাবিলাক ৱালত নকৰা হৈ লওঁ বুলি ভাবি আছোঁ তাৰপিছতে ধুনীয়াকৈ কালাৰ চালাৰ কৰিম বুলি ভাবি আছোঁ আৰু এফালে আলু চালু দি মেলি হৈ গ'ল এতিয়া দি দিম বিলাহী এয়া বিলাহী পেষ্ট বিলাহী এনেই দিয়াতকৈ পেষ্ট বনাই দিলে গ্ৰেভিটো বহুত ধুনীয়া হয় এইবিলাক নিজে বনাই অলপ শিকিছোঁ আৰু আগতে এইবিলাকত 0 আছিলোঁ এতিয়া 30 মানত আহিছোঁ চাগে এফালে মোৰ দালি ৰেডি হৈ গ'ল আৰু এফালে মাংসটো কেনেকুৱা লাগিছে জনাব 1টা বাজি গ'ল 12টা বজাৰ পৰা 12টালৈ স্কুল ছুটি হৈছিলে আহি মেলি বনাইছোঁ আৰু ৰেডি হৈ গ'ল এতিয়া বেটিক 2টা বজাত ছুটি দিব আনি মেলি দুজনীয়ে খাম হোম কৰিম আৰু হয় নাই ভাতটো খাওঁ এতিয়া বিৰাট টেষ্টি বনিছে এতিয়া পটাপট খাই লওঁ লেট নকৰোঁ হয় নাই ইমান ধুনীয়া খানা আগত লৈ ৰখি দিব নোৱাৰি নহয় কি পালা এইফালে ঘৰৰ পৰা দি পঠিয়াইছে পূৰা মধুৰিআম আৰু এইটো কি বাঁহগাজ ঔটেঙা কি কচু আৰু এইফালে ঘৰৰ পুখুৰীৰ মাছ না খাবা নাই খাবা মধুৰিআম খাইছা এইফালে কণীও 2টামান দি পঠিয়াইছে দেই আৰু এইফালে মিষ্টাৰে ভাত পাতিলেই এইফালে মাছ ফ্ৰাই কৰিব লৈছে আৰু কি বনাই দেখাই থাকিম হাই কি কৰিছা কি খাইছা মাছ ফ্ৰাই আৰু তুমি চিপছ টিউশ্যনৰ পৰা আহি মেলি বেটিয়ে এতিয়া চাই আছে মোবাইল কাইলৈ এক্সাম এতিয়া মোবাইল চাই আছে টিউশ্যনৰ পৰা আহি কাইলৈ লিখিবগৈ এক্সামত কি টেবুল 3 আৰু 4 আৰু জিকে অৰেল আছে এতিয়া মোবাইল চাই থাকিলে পাৰিবা নেকি আৰু মিষ্টাৰে বনাই আছে ভাত যিহেতু দিনত মই ইমান গৰমত বনালোঁ ন এতিয়া তেওঁ বনাইছে ভোক লাগিছে বোলে এতিয়া অকণমান পঢ়াওঁ অকণমান টাইম তাই ৰেষ্ট ল'লে আৰু অৰেলখিনি ভালকৈ চাব আছে বোলে সেইটো কাৰণে চাওঁ অলপ
গৰমত কলীয়া মলীয়া পৰি দুবাৰ তিনিবাৰ ৰ'দত ওলাই যাওঁ। তিনিবাৰ নহয় 4বাৰ ওলাইছোঁ। এইফালে এতিয়া খানা হৈ গ'ল। এইফালে ঔটেঙা দালি আৰু ঘৰৰ পৰা দি পঠোৱা কচু, এইফালে ঘৰৰ মাছ। মাছ খাইছা নে মাংস খাইছা? অথনিৰ মাংস। তুমি কি খাবা? পঢ়িবলৈ মন নাযায় কাৰণে স্কুলত কিতাপখিনি থৈ আহিলা হে? মাছ